সদৌখন কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ৩৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস ওদালগুৰি ৰোটাৰ ধনশ্ৰী লক্ষ্মী মন্দিৰ প্ৰাংগণত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় প্ৰতিষ্ঠা দিৱস। পুৱা পতাকা উত্তোলন শ্বহীদ তৰ্পণেৰে আৰম্ভ হয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী। লগতে অনুষ্ঠিত হয় বিশাল মুকলি সভা। আৰু এই অনুষ্ঠানৰ পৰা আমাক পৰিৱেশ দেখুৱাব মুছাদ্দিক হুছেইনে। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ৩৬ সংখ্যক যি তেখেতৰ প্ৰতিষ্ঠা দিৱস আজি এই প্ৰতিষ্ঠা দিৱসত ওদালগুৰি জিলাৰ ৰৌতাত এই ধৰণে আচলতে কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে। বিশেষকৈ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লগতে চিলাৰাইখানা কোচ ৰাজবংশীৰ মহিলা সমিতি আৰু ওদালগুৰি বাক্সা তামুলপুৰ জিলা আক্ৰাচুৰ যি সহযোগত আচলতে এই ৩৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আয়োজন কৰিছে। আৰু ইতিমধ্যে আজি এই দিনজোৰা যি কাৰ্যসূচী মোৰ ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখুৱাইছে এই দৃশ্য। আৰু এনেধৰণে আচলতে আজি ইয়াত আহি কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল আছে। মই তেখেতসকলৰ ওচৰত যাম আৰু জানিম তেখেতসকলৰ পৰা, যিহেতুকে সম্পাদকগৰাকী আছে মই পোনে পোনে তেখেতৰ ওচৰলৈ যাম। আজি আচলতে কেন্দ্ৰীয়ভাৱে ৩৬ সংখ্যক আপোনালোকৰ এই প্ৰতিষ্ঠা দিৱসত, আৰু এই প্ৰতিষ্ঠা দিৱসত নতুন সংকল্প কি ধৰণে লৈ আগুৱাই যাব? আজি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ আজি ৩৬তম প্ৰতিষ্ঠা দিৱস আমি অনুষ্ঠিত কৰিছোঁ ওদালগুৰি জিলাৰ ৰৌতাত। আজি আহি আমি ৩৬টা বছৰ আমি নিজৰ জাতিৰ স্বাভিমান জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে আমি কাম কৰিলোঁ। আজি ৩৬টা বছৰ আমাৰ বয়স হ'ল আক্ৰাচুৰ, কিন্তু আমি দেখিবলৈ পালোঁ প্ৰতিখন চৰকাৰে কেৱল কোচ ৰাজবংশী জাতিটোক লৈ কেৱল ৰাজনীতি কৰা আমি দেখিবলৈ পাইছোঁ। সেয়ে আমি সংকল্পবদ্ধ হৈছোঁ প্ৰত্যেকটো প্ৰান্তৰ কোচ ৰাজবংশীসকলক একত্ৰিত কৰা আমাৰ দায়িত্ব। আৰু তেখেতসকলৰ আমাৰ যি সুবিধা অসুবিধাখিনি আমি কেনেকৈ কি চলি আছোঁ, কেনেকৈ আমি চলিম, তাৰ কাৰণে আমি প্ৰত্যেকটো প্ৰান্তত আমি সভাবিলাক আমি কৰি আছোঁ। আজি এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি অসমৰ বিভিন্ন খিলঞ্জীয়া যিসকল ছাত্ৰ সংগঠনৰ নেতৃত্বসকলক মাতা হৈছে, অসম চৰকাৰৰ নেতৃত্বক আমি মাতিছোঁ, যাতে আমি কোচ ৰাজবংশীসকলৰ যিখিনি আমাৰ সমস্যা আছে সেই সমস্যাখিনি আমি দাঙি ধৰিব পাৰোঁ। আৰু আমি এটা কথা স্পষ্টকৈ কৈছোঁ, যদি আমি খিলঞ্জীয়া ভূমিপুত্ৰ হোৱাৰ পিছত যদি আমি যদি নিজৰ সুৰক্ষাৰ যদি নিজে নাপাওঁ, তেতিয়াহ'লে কিন্তু আমি অসমখন স্তব্ধ কৰি দিয়াৰ পৰিৱেশটো আমি আগৰ পৰাই মানে যিটো আমাৰ চিন্তাধাৰা সেই চিন্তাৰে আমি আগবাঢ়ি যাওঁ। কাৰণ আমি অসমখনৰ লগত আমি একেলগে বাচি থাকি আমি কাম কৰিব বিচাৰোঁ, কিন্তু অসমৰ আমাক মাহিয়া দৃষ্টিৰে চোৱা হয়। আজি কোচ ৰাজবংশীসকলক বাদ দি অসমৰ ইতিহাস সম্পূৰ্ণ নহয়, কিন্তু এই কোচ ৰাজবংশীসকলক বাৰে বাৰে আলাই আথনি কৰা যি প্ৰৱণতা, সেই প্ৰৱণতাটো ৰোধ হ'ব লাগে। আৰু চৰকাৰক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে, এই কোচ ৰাজবংশী ভূমিপুত্ৰসকল যাতে আলাই আথনি পুনৰবাৰ নহয়, আমাৰ যি ন্যায্য দাবী সাংবিধানিক অধিকাৰ, সেই অধিকাৰখিনি আমাক দিয়াৰ কাৰণে আপোনালোকক আমি আহ্বান জনাইছোঁ। আমি যদি পুনৰ ৰাজপথ ওলাব লাগে, তেতিয়াহ'লে কিন্তু অসমখন বেয়া হৈ পৰিব। সেয়ে আৰু বিশেষকৈ আমি এই ওদালগুৰি জিলাত এইবাৰ প্ৰগ্ৰামটো কৰিছোঁ এই কাৰণে, আমি খিলঞ্জীয়া ভূমিপুত্ৰ হোৱাৰ পিছতো কিন্তু এই অঞ্চলৰ মানুহখিনি কিন্তু আমি প্ৰটেক্টেড ক্লাছত নপঢ়োঁ। সেয়ে আমি আহ্বান জনাইছোঁ মন্ত্ৰী মহোদয়ক, আজি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু BTC প্ৰধান হাগ্ৰামা মহিলাৰ ডাঙৰীয়াক, আমি ভূমিপুত্ৰ হোৱাৰ পিছত আমাক কিয় তৃতীয় শ্ৰেণীৰ নাগৰিক হিচাপে ৰখা হৈছে, যাতে আমাক যি খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ যি অধিকাৰ, সেই অধিকাৰখিনি যাতে আমি ঘূৰাই পাওঁ আৰু আমাক যাতে দিয়া হয়, তাৰ কাৰণে যাতে আমি পুনৰ ৰাজপথত যাতে ওলাব নালাগে, তাৰ কাৰণে আপোনালোকক আজিৰ এই অনুষ্ঠানৰ জৰিয়তে মই আহ্বান জনাইছোঁ। হয়, মুছাদ্দিক হুছেইন, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।